নমস্কাৰ, মই ডক্টৰ পংকজ পাটৱাৰী, ডিএম এণ্ডক্ৰাইনলজি, ডায়েবেটিছ এণ্ড হৰমন স্পেচিয়েলিষ্ট, এভেইলেবল এট হায়াত হস্পিটেল, ডেইলি মৰ্ণিং। যদি আপোনাৰ ডায়েবেটিছ প্ৰব্লেম আছে, ডায়েবেটিছ বা ডায়েবেটিছ ৰিলেটেড কমপ্লিকেশ্যনছো যদি আপুনি ফেচ কৰি আছে, ঘৰত পৰিয়ালত কাৰোবাৰ যদি ডায়েবেটিছ আছে, আপুনি মোক যোগাযোগ কৰিব পাৰিব। আমি কিয় ডায়েবেটিছ ইমান ডেইলি ডিছকাছ কৰি থাকোঁ, আমি জানো যে ডায়েবেটিছ যদি হৈ থাকে আৰু যদি আপোনাৰ চুগাৰ আনকণ্ট্ৰল হৈ থাকে, ধৰি লওক আপুনি মেডিচিন লৈ আছে বা আপুনি কিবা এটা ডায়েট ফ'ল' কৰি আছে, তথাপি আপোনাৰ চুগাৰ কণ্ট্ৰল হোৱা নাই, আপোনাৰ চুগাৰটো বাঢ়ি আছে, পিছত গৈ কমপ্লিকেশ্যনছ আহিব। কিডনি এফেক্ট হ'ব, নাৰ্ভ এফেক্ট হ'ব, চকুৰ এফেক্ট, হাৰ্ট এফেক্ট, মানে যিকোনো ধৰণৰ আপোনাৰ কমপ্লিকেশ্যনছ আহিব পাৰে। ভৰি ঝিনঝিন জ্বলাব পাৰে বা বিষ চিক হ'ব পাৰে। চুগাৰ আপুনি লাইটলি নল'ব। যদি আপোনাৰ চুগাৰ আছে, এবাৰ ডক্টৰৰ পৰামৰ্শ ল'ব লাগে। আপোনাৰ ফ্ৰিকুৱেণ্টলি চুগাৰ চেক কৰিব লাগে। ফাষ্টিং PPBS প্লাছ HbA1c আমি চেক কৰোঁ। চুগাৰ যদি কণ্ট্ৰলত হোৱা নাই, আপুনি মেডিচিন খাই আছে বা ইনচুলিন লৈ আছে বা কিবা ডায়েট ফ'ল' কৰি আছে, আপোনাৰ চুগাৰ কণ্ট্ৰল হোৱা নাই, চিৰিয়াছলি ল'ব এইখিনি প্ৰব্লেম, ডক্টৰক যোগাযোগ কৰিব। কিছুমান ফেক্টৰ্ছ আছে, ষ্ট্ৰেছ মেনেজমেণ্ট, ধুনীয়াকৈ আপোনাৰ টোপনি হৈছে নে হোৱা নাই, আপোনাৰ পানী আপুনি সময়মতে খাইছে নে খোৱা নাই, সেইখিনিও চাব লাগে চুগাৰ পেচেণ্টক। আৰু চুগাৰ ৰিলেটেড বেলেগখিনি প্ৰব্লেমছৰ লগত আহে, যেনেকৈ আপোনাৰ পেটৰ চৰ্বি বা ফেটি লিভাৰ বা আপোনাৰ কলেষ্ট্ৰল বা BP প্ৰব্লেম, সেইখিনি প্ৰব্লেম একেলগত থাকে বহুতৰ। যদি আপুনি এইখিনি প্ৰব্লেম ফেচ কৰি আছে, মোক এবাৰ যোগাযোগ কৰিব ডেইলি মৰ্ণিং হায়াত হস্পিটেল। ধন্যবাদ।